নমস্কাৰ বন্ধু বান্ধৱীসকল, হিতাম এক্সপিডিয়া চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি সকলোৱে মিলি গৈ আছোঁ গাখীৰ খোৱা মন্দিৰলৈ বুলি। তো আপোনালোকে চাই থাকক। এয়া আমাৰ সমাজৰ সকলোখিনি আয়তীক যোৱা নাই, কেইজনীমানহে গৈছোঁ আমি। তো আপোনালোকে চাই থাকক ভিডিঅ', সকলোখিনি দেখা পাব। গাখীৰ কেনেকৈ দিয়া হয়, কোনে খায়, তো ভিডিঅ'টোত সকলোখিনি দিম। Desde tiri budaya kok. এয়া আমি মন্দিৰৰ দুৱাৰমুখত পাইছোঁ আহি। এইখিনি দুৱাৰমুখ বুলি ঠিক ক'ব নোৱাৰে, এইটো মেইন গেট হয়, যদিও আমি এতিয়া আকৌ খোজকাঢ়িব লাগিব পথাৰৰ ৰাস্তাৰে। তো আপোনালোকে চাই থাকক, গোটেইখিনি দেখুৱাম মই। এতিয়া আমি গাড়ীৰ পৰা নামি আছোঁ আটাইখিনি। এয়া মই চাৰিওফালৰ পৰিৱেশটো দেখুৱাই দিছোঁ। এনেকুৱা ঠাই হয় ইয়াৰ। এই মন্দিৰটোৰ এইটো গলিৰে আমি এতিয়া যাম। কিছু দূৰ যাব লাগিব খোজকাঢ়ি, ইয়াতে যিহেতু গাড়ী নিব পৰা সুবিধা নাই। বহুত সৰু ৰাস্তা আৰু লগতে ইয়াতে কেঁচা দলং আছে, মানে বাঁহেৰে নিৰ্মিত দলং আছে, সেইকাৰণে গাড়ী নিব নোৱাৰি। ৰাস্তাটো ইমান ভাল নহয়। এইখিনি আমি খোজকাঢ়িয়ে যাম। আপোনালোকক সকলোখিনি দেখুৱাম, এই মন্দিৰটো ক'ত আছে আৰু কেনেকুৱা হয়, গোটেইখিনি আপোনালোকে ঘৰত বহিয়ে চাব পাৰিব। এয়া পথাৰৰ ৰাস্তা দেখা পাইছেনে? ইয়াতে ধান এতিয়া কিছুমান পকিবলৈ লৈছে, কিছুমান কেঁচা আছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব, গোটেইখিনি দেখাম মই। এতিয়া কেঁচা দলং, মানে বাঁহেৰে নিৰ্মিত দলং এখন পাম এতিয়া। এয়া দেখিছেনে এইখন? এতিয়া আজিকালি এনেকুৱা দলং নাইয়ে, প্ৰায় এইখনে দেখিছোঁ। এয়া মাছ ধৰাৰ জাল পাতি থোৱা হৈছে ইতিমধ্যে। এতিয়া আমি পাই গ'লোঁ মন্দিৰ। বেছি দূৰ নহয়, খোজকাঢ়ি আহিলোঁ। এতিয়া এইখিনি মন্দিৰটো এইটো হয়, গাখীৰ খোৱা মন্দিৰ বুলি কয়। এইটো চাৰিওফালৰ পৰিৱেশ দেখুৱাই দিছোঁ মই অলপ। এতিয়া ইয়াতে আমি ভৰি হাত ধুই আহি চাকি ধূপ এইবিলাক জ্বলাই আছোঁ আমি সকলোৱে। মই জ্বলোৱা হৈ গ'লে সেইকাৰণে মই এতিয়া ভিডিঅ' কৰি আছোঁ। বাকীখিনিয়ে জ্বলাই আছে এতিয়া। আমাৰ লগতে আৰু এঠাইৰ পৰা আহিছে এটা দল। এতিয়া সকলোৱে মিলি ইয়াতে ধূপ আৰু চাকি জ্বলাই দিলোঁ। এইখিনি
কৃষ্ণৰ লৰালি কালৰ কিছুমান দৃশ্য ইয়াতে অংকিত কৰা হৈছে মন্দিৰৰ ৱালত দেৱালত আপোনালোকে যে বুলি ক'ব পাৰিব যশোদাৰ সৈতে কৃষ্ণৰ দধি মন্থন আৰু বান্ধি থোৱা কৃষ্ণক সেইখিনি আঁকি থোৱা হৈছে ইয়াতে এইটো হৈছে মূল গেট গাখীৰ খোৱা মন্দিৰৰ এইটোৰে ভিতৰলৈ যাব লাগিব বহুত পৰিষ্কাৰ আৰু ডাঙৰ মন্দিৰ হয় ইয়াতে গাখীৰ কেনেকৈ দিয়া হয় আৰু কোনে খায় সেই সকলোখিনি মই আপোনালোকক দেখুৱাম ইয়াতে আমি নাম গাম ইয়াতে ভিতৰত আৰু এনেকুৱা তিনিটা সৰু সৰু মন্দিৰ আছে ইয়া দেখিছেনে ইয়াতে লাইটৰ ব্যৱস্থা কৰা নাই অকল ছাতিৰ পোহৰতে দেখা পোৱা যায় তিনিটা আছে এইটো হৈছে আৰু এটা মন্দিৰ আছে সাইডত য'ত নেকি আমি চাকিখলা ধূপ এইবিলাক দিলোঁ এইটো হৈছে গাখীৰ দিয়া মন্দিৰটো এইটো সাইডতে লাগি আছে আৰু কৃষ্ণৰ ভগৱান বিষ্ণুৰ যি ৰূপ অৱতাৰ সেইবিলাক ইয়াতে অংকিত কৰি থোৱা আছে এইটোৱে হৈছে মেইন দুৱাৰখন য'ত নেকি গাখীৰ দিয়া হয় এইখনে হৈছে গাখীৰ দিয়াৰ মেইন দুৱাৰ আৰু এইটো চাৰিওফালে এতিয়া আমি সকলোৱে গাখীৰ দিবৰ কাৰণে ইয়াতে লাইন পাতিছোঁ এয়া এফালৰ পৰা গাখীৰ দি আছে আমিও লৈ গৈছিলোঁ গাখীৰ ইয়াতে গাখীৰখিনি বাল্টি এটাত এনেদৰে দিব লাগে তাৰপিছত পূজাৰীয়ে একেবাৰে দি দিব যিজনক আগবঢ়োৱা হয় এয়া দেখা পাইছেনে গাখীৰখিনি কেনেকৈ ক'ত দিয়া হয় ইয়াতে এইখিনি জায়গাতে গাখীৰবিলাক সদায় দিয়া হয় এতিয়া আমাক অকমান ফুল দিছে এইটো নিৰ্মালি বুলিও কয় আমি এতিয়া তাৰ পৰা ওলাই আহিলোঁ আৰু গাখীৰ দিয়া মানে হৈ গ'ল আৰু এতিয়া মেইন পূজা য'ত হৈ আছে এইখিনি অকমান ভিতৰত দেখুৱাই দিছোঁ আকৌ এবাৰ ইয়াতে কোনোবাই দক্ষিণা দিলে দিব পাৰে বহুত শান্ত পৰিৱেশ গৈ ভালে লাগিছে আমি অকণমান ইয়াতে নাম কীৰ্তন কৰিলোঁ এয়া কৃষ্ণৰ ফটোবিলাক অংকিত কৰা আছে ইয়াতে গোটেইখিনি ইয়াৰ মন্দিৰটোৰ গোটেইখিনি আপোনালোকক দেখুৱালোঁ ঘৰতে বহি আপোনালোকে গোটেইখিনি চাব পাৰিলে এয়া সকলোখিনি বহি আছোঁ আমি এতিয়া নাম আৰম্ভ হ'ব আমাৰ আইটিখিনিয়ে ফটো মাৰি আছে নাম কীৰ্তন গোৱাৰ শেষ হ'ল তাৰপিছতে আমি প্ৰসাদ লৈছোঁ আমাক প্ৰসাদ সকলোকে দিলে এয়া আৰু ৰাখি কি
প্ৰসাদ খোৱা হৈ গ'ল এতিয়া আমি সকলোৱে মিলি বাহিৰত ওলালোঁ মন্দিৰৰ পৰা এতিয়া সকলোৱে ফটো মাৰাত ব্যস্ত হৈ গৈছে মোবাইল লৈ এতিয়া আকৌ সেই বাহৰ দলংখনেৰে গৈ আছোঁ এতিয়া ঘৰলৈ বুলি তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব ভাল লাগিলে লাইক আৰু শ্বেয়াৰো কৰি দিব আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে মোক জয়েন কৰি সাপোৰ্ট কৰি আগবাঢ়ি যোৱাত যেন মোক সহায় কৰে এই আমাৰ গাঁৱলীয়া পৰিবেশৰ কিছু দৃশ্য তো আজিলৈ এৰিছোঁ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আকৌ লগ পাম